পাকিস্তান চৰকাৰে মতা নাছিল, কোনো ধৰণৰ আমন্ত্ৰণো কৰা নাছিল, কিন্তু মোদী ডাঙৰীয়াই লগত 8জন MP লৈ পেলাই নমতাকৈ নৱাজ শ্বৰীফৰ লগত গৈ পেলাই বিৰিয়ানী খালে। তেওঁ মতা নাছিলে নৱাজ শ্বৰীফৰ, পাকিস্তান চৰকাৰে মতা নাছিলে, কিন্তু গৈ পেলাই পাকিস্তানত 8জন সাংসদৰ সৈতে বিৰিয়ানী খালে। আৰু এতিয়া আমাৰ যিজন সাংসদ, আমাৰ যিজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সভাপতি, তেওঁৰ বিৰুদ্ধে এটা কাহিনী ৰচনা কৰি আহি আছে। মই সেইকাৰণে ফুচুৰি কাহিনী বুলি কৈছো। ফুচুৰিটো আপোনালোকে গম পাইছে। গতিকে এই ফুচুৰি কাহিনী ৰচনা কৰি পেলাই চাৰিওফালৰ পৰা আমাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে এটা কাহিনী তেওঁ উপস্থাপন কৰিছে। আৰু কাহিনীটো লৰালৰিকে এতিয়া ইলেকশ্যনৰ আগত কৰিছে, কৰাৰ কথাটো আছিলে এই 10 ছেপ্টেম্বৰতে। পিছুৱাই আছে ইলেকশ্যনৰ আগতে যাতে গৌৰৱ গগৈ বিভিন্ন প্ৰকাৰে যাতে কালিমা খাটিব পাৰে, পাকিস্তানৰ এজেণ্ট বনাব পাৰে, সেইটো হ'ল কাহিনীৰ মূল আণ্ডাৰলাইন ৰিজন। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই আপোনালোকক ক'ব, কিন্তু এইটো কথা ঠিক যে ইমান উখল মাখল কৰি পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় চাৰিওফালে আন্দোলনৰ তেওঁলোকৰ এনেকে চিম্ফনী অৰ্কেষ্ট্ৰাত কণ্ডাক্টৰজনে ইফালে ইংগিত দিয়ে, সিফালে কিবা হয়, সিফালে ইংগিত দিয়ে, সিফালে ভায়লিন বাজে, সিফালে চেটাৰ বাজে, তেনেকে তেওঁলোকে এটা চাৰিওফালৰ পৰা আমাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ কাহিনী ৰচনা কৰিছে, কৰি পেলাই সাধাৰণ মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ মূল উদ্দেশ্যটো আমি সকলোৱে জানো, কাৰণ কংগ্ৰেছ দলে এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। এই যে ধোঁৱাৰ বেৰ এখন তৈয়াৰ কৰিছে, এফালে হিন্দু মুছলমান, এফালে এনেকুৱা ধৰণৰ পাকিস্তান, এই ধোঁৱাৰ বেৰৰ অন্তৰালত থাকি তেওঁৰ আচল যি অভিসন্ধি, কেনেকৈ নিজৰ পৰিয়াল আৰু কেনেকৈ গেং অফ ফ'ৰে, কেনেকৈ বেলেগ বেলেগ ধৰণে অসমখনত অপশাসন কৰিছে, কেনেকৈ চিণ্ডিকেট কৰিছে, কেনেকৈ দুৰ্নীতি অপসাৰণৰ সৈতে অসমখনক বিপথে লৈ গৈছে, সেইবিলাক যাতে ওলাই নহয়। গতিকে এখন ধোঁৱাৰ বেৰ এখন লাগে, ধোঁৱাৰ বেৰ এখন তেওঁলোকে তৈয়াৰ কৰিছে। আৰু বিশেষকৈ কংগ্ৰেছ দলৰ পৰা যেতিয়া একেবাৰে গোটেইবিলাক আমি উলিয়াই দিলো, 12,000 বিঘাৰ মাটি কেনেকৈ গ্ৰাস কৰিছে, বহুতো বেনামী সম্পত্তি, পৰিয়ালক কেনেকৈ বিভিন্ন ধৰণৰ সৈতে গোটেই দেশৰ ভিতৰতে আটাইতকৈ বেছি সম্পদশালী এটা পৰিয়াল হিচাপে প্ৰতিষ্ঠিত কৰাৰ তেওঁৰ যিটো আচল মূল যিটো লক্ষ্য, সেই লক্ষ্য যেতিয়া কংগ্ৰেছ দলে ব্যাকট কৰি দিলে, তেওঁতো উত্তাপন হ'বই। গতিকে এনেকুৱা ধৰণৰ কথা কৰি মানুহৰ গোটেইবিলাক ধ্যান ধাৰণা যাতে গৌৰৱ গগৈৰ প্ৰতি এটা বিৰূপ ধাৰণা হয়, গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, গৌৰৱ গগৈ বেলেগ বেলেগ ধৰণেৰে সৈতে কাৰোবাৰ লগত বিদেশী ৰাষ্ট্ৰৰ সহযোগত অসমক অশান্ত কৰিবৰ কাৰণে অসমৰ বিৰুদ্ধে, ভাৰতৰ বিৰুদ্ধে কাম কৰি আহিছে, এনে বহুত মনে সজা কাহিনী তেওঁ ক'লে যোৱাকালি। আমি প্ৰথমতে ভাবিছিলো যে এইবিলাক আমি ব্যাখ্যা নকৰো, কিন্তু তেওঁ এনেধৰণে কাহিনী ৰচনা কৰিছে যাৰ কোনো ভিত্তি নাই। তথাপিও আমাৰ ফালৰ পৰা এইটো কথা আমি স্পষ্ট কৰি দিছো, আমাৰ কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা, যে তেওঁ যিবিলাক কথা কৈছে সম্পূৰ্ণভাৱে ভিত্তিহীন, অমূলক আৰু মানুহক বিপথে পৰিচালিত কৰা এটা ফুচুৰি কাহিনী। আৰু তাৰ বাহিৰে তেওঁৰ গোটেই কাহিনী যিটো ৰচনা কৰিছে তাত কোনো ধৰণৰ ছাবষ্টেন্স নাই, কোনো ধৰণৰ ভিত্তি নাই। মই এইখিনি কথাই ক'লো, এতিয়া মোৰ সতীৰ্থ
ধন্যবাদ বৰদলৈ ডাঙৰীয়া। মই সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ বক্তব্য আগবঢ়োৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। মাননীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আমাৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি সংবাদমেলৰ অপেনিং ৰিমাৰ্ক হিচাপে আমাৰ কথাখিনি ব্যক্ত কৰিছে। মূল বিষয়বস্তুৰ ওপৰত আপোনালোকক আলোকপাত কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি বৰদলৈ ডাঙৰীয়া। এই ক্ষেত্ৰত মোৰ অপেনিং ৰিমাৰ্কছটো হ'ল আমাৰ ফালৰ পৰা যে ৰাইজে যিটো আজি ভাবিছে সেই কথাখিনি বিভিন্ন কাকতে পত্ৰই প্ৰচাৰ কাৰ্য আজি ওলাইছে। তাৰে হাত ধৰি মই ক'ব বিচাৰিছোঁ যে ৰাইজে কৈছে যে এবছৰে সিংহৰ গোজৰণি দি অহা মুখ্যমন্ত্ৰীয়ে আঢ়ৈ ঘণ্টীয়া সংবাদমেলত ঘটাব নোৱাৰিলে কোনো বিস্ফোৰণ। গৌৰৱ গগৈৰ পাকিস্তান যোগসূত্ৰ, ভেলকিবাজিত পৰিণত SITৰ প্ৰতিবেদন। এই কথাটো আমাৰ কথা নহয়, এই কথাটো অসমৰ ৰাইজৰ কথা। এই কথাখিনি বিভিন্ন ক্ষেত্ৰত উপস্থাপন হৈছে। যেতিয়া এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, গৌৰৱ গগৈ ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হওঁ নহওঁ এটা অৱস্থাত আছিল, সেই সময়তে তেওঁ অলপ অস্থিৰ হৈ এনে কিছুমান কথা কৈছিলে, যিবিলাক কথা আজি আমি আপোনালোকৰ ওচৰলৈ কৰিব লাগিছিল। বহুতে আমাক পৰামৰ্শ দিছিল যে আপোনালোকে এই কথাখিনি আইনৰ আশ্ৰয় নলয়। আমাৰো বহুতে কৈছিল পৰামৰ্শ যে অসত্য কথাবিলাক কেনেকৈ ৰাইজৰ মাজত বিলাই আছে, গ্ল'বেল প্ৰেক্টিছৰ নিচিনা, আপোনালোকে আইনৰ আশ্ৰয় নলয়। তেতিয়া আমাৰ পৰামৰ্শদাতাসকলে কিছুৱে ক'লে, যদি কিবা কাৰণত আমি আইনৰ আশ্ৰয় লৈ এইখিনি যদি বন্ধ কৰি থওঁ, তেতিয়াহ'লে এই কথাখিনি আমি কাপ দিয়া বুলি ভাবিব। যদি কিবা কাৰণত ষ্টে অৰ্ডাৰ পাই যাওঁ, তেতিয়া লগে লগে কৈ দিব যে ভয় খাই কোৰ্টলৈ গৈ ষ্টে অৰ্ডাৰ পাইছে। আৰু যদি আমি কোৰ্টলৈ যাওঁ, তেওঁ ক'ব যে এইটো মেটাৰ ছাবজুডিচ, গতিকে মই ক'ব নোৱাৰোঁ। সেইকাৰণে এই গোটেই দিনকেইটা আমি সহ্য আমি কৰিলোঁ। কিমান আমাৰ ব্যক্তিগত আক্ৰমণ কৰিলে, পৰিয়ালটোৰ মুখ্যজন যিজন নাই, তৰুণ গগৈৰ পৰা আৰম্ভ কৰি ফুল কমলিকা শিশুলৈকে তেওঁ লাগিলে। সহ্য আমি ধৰি যোৱাকালিলৈকে থাকিলোঁ। 10 ছেপ্টেম্বৰ আমি ৰখিলোঁ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আমি ৰখি ভাগৰুৱা হিচাপে আমি যোৱাকালিলৈকে থাকিলোঁ। থকাৰ মূল বিষয়বস্তুৰ ওপৰত নিশ্চয়কৈ আপোনালোকে সুধিব, প্ৰতিটো কথাৰ উত্তৰ আজি দিয়াৰ সময় হৈছে, আমি দিম। কিন্তু আজিৰ মূল কথাটো হ'ল যে ইমান দিন আমি আইনৰ আশ্ৰয় লৈ নাছিলোঁ। যেতিয়া ফুল কোমলীয়া শিশুকেইটাৰ ওপৰতো আক্ৰমণ চলিল, তেতিয়া আমাক ৰাতিপুৱা মোক বহুতে ক'লে, যিখিনি কথা মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ, যে অসমৰ ভাৰতবৰ্ষত আমি এটা আইনৰ মাজেদি চলোঁ। যেতিয়া আমি অসুৰক্ষিত বুলি ভাবোঁ, তেতিয়া এটাই আমাৰ আইন, স্পষ্টকৈ আইনত লিখা আছে, The Juvenile Justice Care and Protection of Children Act 2015, যাক short of Juvenile Justice Act 2015 বুলি কয়। Section 74, Prohibition of Disclosure of Identity of Children. 1. No report in any newspaper, magazine, news sheet or audiovisual media
or other forms of communication regarding any inquiry or investigation or judicial procedure shall disclose the name, address, or school or any other particular which may lead to the identification of a side conflict with law or a child in need of care and protection, or a child victim or witness of a crime involved in such matter under any other law for the time being in force, nor shall the picture or any charge shall be published. যদি কোনোবা থাকেও তেওঁ কৰিব নোৱাৰে, বাচ্চা শিশু প্ৰভিজন আছে, তেওঁলোকৰ ক্ৰাইমৰ কি আপোনাৰ শাস্তি হ'ব তাৰো প্ৰভিজন আছে। এটা হ'ল মই কৰিলোঁ যে জুভেনাইল জাষ্টিচ প্ৰটেকশ্যন এক্ট, আকৌ এটা আছে আমাক যিটো পক্সো বুলি কওঁ, পক্সো আইনতো এটা বাধা আছে। তাৰপিছতো মই পঢ়ি দিব পাৰোঁ ইয়াত কেনেকৈ এনি পাৰ্চনকো এইটো কৰিলে কি ক্ৰাইম হয়, কি শাস্তি হয় ইয়াত আছে। আজি হয়তো আমি আইনটোৰ লগত কথা পাতিবলগীয়া হ'ব যে শিশুটোৱে কি কৰিলে, এনেকুৱা ধৰণৰ মানুহ ওলাব, এনেকুৱা ধৰণৰ কথা বতৰা কৈ অশান্তিৰ সৃষ্টি কৰিব বুলি ভাবিয়ে আজি এনেধৰণৰ আইন বনাইছে। তৰুণভাৱে মৰা মানুহটোকো এৰি দিয়া নাছিল। সি মানুহটোৱে এই মুখ্যমন্ত্ৰীৰ হাতত ধৰি ডাঙৰ দীঘল কৰিছিল ৰাজনৈতিকভাৱে। প্ৰথমবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছেম্বলি হাৰাৰ পিছত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰ চাপিলে, বহুত বাধা বিঘিনি, আমাৰো বহুতে বাধা বিঘিনি কৰাৰ পাছত নিজৰ ল'ৰা হিচাপে সমষ্টিলৈ গৈ তেওঁক জিকালে। বহুত বাধা বিঘিনি আমাৰ দেশত থকাৰ পিছতো তেওঁক মন্ত্ৰী ল'লে। এই কথাবিলাক আজি বিষয়বস্তু নহয়, মই কম আপোনালোকক। ৰাজ্যিক মন্ত্ৰী কৰিলে, আমাৰ বহুত চিনিয়ৰ মানুহে বেয়া পোৱাৰ পিছতো তেখেতক কেবিনেট মন্ত্ৰী কৰিলে। আনকি আমাৰ উৰ্ধতন কৰ্তৃপক্ষই ড্ৰপ দিবলৈ কোৱাৰ পাছতো তেওঁ ড্ৰপ নিদিলে। আজি সেইকাৰণে বহুতে কৈছিলেহে মই যে আপুনি কিন্তু গাখীৰ খুৱাই সাপ পুহিছে। আজি গাখীৰ খুৱাই যে সাপ পুহিছে নিশ্চয় কৰিব। আজি তেওঁ আমাৰ ইয়াত নাই, নিশ্চয় তেওঁ চকুলৈ ওলাইছে আৰু নিশ্চয় তেওঁ পুত্ৰক কৈছে যে মোৰেই ভুল হৈছিলে, মই আজি গাখীৰ খুৱাই সাপ পুহিছোঁ, কোনো চিন্তা নকৰা, মোৰ আশীৰ্বাদ আছে। কিন্তু এই যে সাপ, আমি অসমীয়া কথাৰ কথা কওঁ বুঢ়া সাপৰ ফুচফুচনি, বুঢ়া সাপৰ ফুচফুচনি অসমৰ মানুহ বিচলিত নহয়। এই কথাখিনি আপোনালোকৰ যোগেদি আজি কৈছোঁ। ইমান দিন কিয় কোৰ্টলৈ যোৱা নাই, বহুতে কষ্ট কৰে। এইকাৰণে যোৱা নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মুকলিকে যি ইনভেষ্টিগেশ্যন কৰে সকলো কৰি তেওঁ আমাক আজি কথাখিনি মুকলিকে কোৱাৰ কাৰণে আমি দিছিলোঁ। আৰু পিছত দেখা গ'ল যে সকলোৱে কৈছে যে এইটো ভেলকি বাজি পৰিণত হৈছে, আৰু সেইকাৰণেই তেওঁ আজি তেওঁৰ মূল মানুহখিনি তেওঁৰ লগ এৰিছে। মাত্ৰ 3-4জনৰ বাহিৰে আজি মূল বিজেপি সকলেও এই ক্ষেত্ৰত যে ভাল পোৱা নাই, এই পৰ্যায়ত যে ৰাজনীতি কৰিব নালাগে সেই কথাখিনি আমি নালাগে। বিজেপিৰ যিখিনি দায়িত্বশীল ব্যক্তি আছে সেইসকলেও কৈছে। মোৰ ক'বলগীয়াখিনি আজিৰ তাৰিখত ইমান, আৰু যদি ইয়াৰ বিষয়বস্তুৰ ওপৰত ব্যক্তিগতভাৱে কিবা কৰিব খোজে মই বাহিৰত আপোনালোকক ক'ম। এতিয়া মোৰ এইখিনি কৈ মই এতিয়া বেদব্ৰত কৰা মই মোৰ মাইকটো আগবঢ়াই দিছোঁ। ধন্যবাদ প্ৰতিকূল ডাঙৰীয়া। মই সন্মানীয় সভাপতি শ্ৰী গৌৰৱ ডাঙৰীয়াক তেখেতৰ বক্তব্য আপোনালোকৰ কাৰণে নমস্কাৰ। ইয়াত উপস্থিত থকা মাননীয় সাংসদ প্ৰতিকূল হুছেইন ডাঙৰীয়া, মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, অসম ৰাজ্যিক সেৱা দলৰ সভাপতি দীপায়ন ডাঙৰীয়া, উপস্থিত থকা মিডিয়া চেলৰ সভাপতি বেদব্ৰত বৰা ডাঙৰীয়া আৰু উপস্থিত থকা সাংবাদিক বন্ধু, মই বহুতখিনি কথা যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই যে ক'লে তাৰ লগত মই নিজৰ কথাখিনি যোগ কৰিবলৈ বিচাৰোঁ আৰু সমৰ্থন কৰিবলৈ বিচাৰোঁ। প্ৰথম কথাটোৱে হ'ল যে যোৱাকালি যি 2.5 ঘণ্টা
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দেশৰ আৰু ৰাজ্যৰ সাংবাদিকসকলক সম্বোধন কৰি তাৰ মূল কাৰণ হৈছে যোৱা 6 মাহত কংগ্ৰেছ দলৰ বৃদ্ধি পোৱা গতি। যোৱা 6 মাহত কংগ্ৰেছ দলে যিদৰে অসমৰ চুকে কোণে বুথৰ পৰা জিলা পৰ্যায়লৈকে নিজৰ সংগঠন সবল কৰিছে, আমাৰ কথাখিনি ৰাইজৰ ওচৰত লৈ যাবলৈ সক্ষম হৈছে আৰু বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত নিয়চি, ভয় ভাবুকি নিয়চি সাহসেৰে এই বৰ্তমান আমি কালি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে তেওঁৰ ওচৰত এই SIT ৰিপৰ্ট আজিৰ পৰা 6 মাহ আগতে জমা হ'ল। নিশ্চয় তেওঁ পৃষ্ঠাৰে পৃষ্ঠাৰে পঢ়িছে, অধ্যয়ন কৰিলে আৰু সেই সময় যিখিনি কথা ক'লে যে 10 ছেপ্টেম্বৰত গোটেইখিনি কথা বাতিল কৰিম, নিজৰ কথাৰ পৰা পিছুৱাই দিয়ে। কিয়? তেওঁ নিজে অধ্যয়ন কৰিলে আৰু দেখিলে যে যি অভিযোগ ট্ৰেইনিং, ISI, পাকিস্তানী এজেণ্ট, যিমানবোৰ যে অভিযোগ তেওঁ ইমান দিনৰ পৰা উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ SIT ৰিপৰ্টৰ ভিতৰত নিজে দেখা নাপালে। যাৰ ফলত প্ৰায় 6 মাহ অসমৰ ৰাইজৰ পৰা এই SIT ৰিপৰ্ট তেওঁ লুকাই ৰাখিলে। 6 মাহ। যদি কথাটো ইমানেই গুৰুত্বপূৰ্ণ, যদি কথাটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ সম্পৰ্ক আছে, তেতিয়াহ'লে 6 মাহ কিয় ৰখিব লাগে? যদি ইমানেই ডাঙৰ কথা, যদি কেন্দ্ৰৰ চৰকাৰ আন্তঃৰাষ্ট্ৰীয় সন্থাৰ সহায় সহযোগ লাগে, তেতিয়া 6 মাহ এইখন ৰিপৰ্টৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিয় বহি আছে? এই প্ৰশ্ন যোৱাকালি এগৰাকী সাংবাদিকজনে সুধিলে আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে যে জুবিনদাৰ মৃত্যুৰ বাবে আমি এইখন ৰিপৰ্ট আমি মুকলি কৰিব নোৱাৰিম। তাতে সন্মুখতে আপোনালোকক মিছা কথা ক'লে, সন্মুখৰ পৰা তেওঁ গোটেই মিছলীয়া কথাবোৰ ধৰা পৰা আমি সকলোৱে কিয়? যিহেতু ৰিপৰ্ট মুকলি কৰা তিথি আছিল 10 ছেপ্টেম্বৰ আৰু জুবিনদাৰ মৃত্যু কেন্দ্ৰৰ চৰকাৰক ৰেফাৰ। তাৰ কাৰণ হ'ল যে তেওঁ নিজেই দেখিলে যে এটাও অভিযোগৰ প্ৰমাণ তেওঁলোকৰ ওচৰত নাই। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে
তেওঁ ভাবিছিল যে মই একদম নিৰ্বাচনৰ শেষৰ ফালে এৰিম। যি তিথি নিজৰ মনত ভাবি থৈছিল তাতকৈ আগত এই প্ৰেছ কনফাৰেন্স কৰিবলৈ বাধ্য হ'ল। কিয়? বহুত ডাঙৰ 40,000 বিঘাৰ মাটি আজি তাৰ তুলনাত চাওক, এজন পৰিয়ালৰ বাবে 12,000 বিঘা মাটি তেওঁলোকৰ ওচৰত থকা আৰু কিমান ডাঙৰ কথা হ'ব পাৰে, আৰু কিমান ডাঙৰ কথা হ'ব পাৰে। আৰু এইখিনিয়ে যে সম্পূৰ্ণ কথা আমি নাজানো, পৰৱৰ্তী দিনত আমি আৰু হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটৰ পৰা বহুতখিনি তথ্য আমি লাভ কৰিম। কিন্তু ইতিমধ্যে আমি যে যোৱা 3-4 দিন সময় পৰিৱৰ্তনৰ যাত্ৰা আমি সম্পূৰ্ণ কৰিলো, তাৰ ভিতৰতে গুৱাহাটী, কামৰূপ, যদি নগাঁও, যদি আমি য'ত য'ত গলো তাৰে যদি আমি তথ্যবোৰ ওলাও, ইতিমধ্যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা 4,000 বিঘা মাটি আমি ইতিমধ্যে ওলাবলৈ সক্ষম হৈছো। 4,000 বিঘা। এইখিনি কথা যে আমি কৈ আছো, এইখিনি কথা দল পেলাবলৈ, ৰাইজৰ মনৰ পৰা আঁতৰাবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী নিজৰ সংবাদমেল বা SIT ৰিপৰ্ট, যি ৰিপৰ্ট তেওঁ 6 মাহ গোপন ৰাখিলে, শেষত গৈ বাধ্য হ'ল মুকলি কৰিব। আৰু মই ভালে পালো, মই এই ছুপাৰ ফ্লপ চিনেমাৰ মুকলি হোৱাটো ভালে পালো। মইতো বহুত দিনৰ পৰা বাট চাইছো। আৰু ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে কিয় আমি কোৰ্ট কেছ দিয়া নাই। মুখ্যমন্ত্ৰী বাৰম্বাৰ কয়, যদি সাহস আছে এটা কোৰ্ট কেছ দিয়ক। আমি কিয় কোৰ্ট কেছ দিয়া নাই? ৰকিবুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে আমি কোৰ্টে যদি ষ্টে দি দিয়ে, কোৰ্টে যদি বাধা দি দিয়ে, কোৰ্টে যদি SIT ওপৰত কিবা ৰেষ্ট্ৰিকশ্যন দি দিয়ে, তেতিয়া তেওঁলোকে ক'ব যে আমি এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সুৰক্ষা তদন্তৰ ওপৰত কংগ্ৰেছ দলে সহায় কৰিবলৈ বিচৰা নাই, সমৰ্থন কৰিবলৈ বিচৰা নাই, কিবা এটা লুকাই আছে। কেনেকে ক'লে? আৰু সেইকাৰণে আমি প্ৰথম দিনৰ পৰাই কৈছো যে SITক আমি কোনো ধৰণে আইনীভাৱে আমি বাধা নিদিওঁ। যি তদন্ত কৰিব লাগে তদন্ত কৰক। আমি SIT ৰিপৰ্টটো মুকলি হোৱাটো বিচাৰো। কিয়? যিহেতু আমাক এই হেডলাইনটো লাগিছে, আমাক এই হেডলাইনটো লাগিছে। এই শব্দ ভেলকিবাজি, এই শব্দ যে আজি ৰাইজৰ মাজত প্ৰচলিত হৈছে, এই ফলাফলৰ বাবে আমি কোনো ধৰণৰ আইনী সহায় আমি লোৱাটো নিবিচাৰো। এয়া হ'ল আমাৰ পলিটিকেল ছাকচেছ। আমি কোৱা নাই, জনসাধাৰণৰ মাজত অখিল গগৈয়ে কয় বেহাৰবাৰী আউটপোষ্ট, দুটাই কি কথা বুলি হুঁচৰি কাহিনী, মই ক'লো ছুপাৰ ফ্লপ, আৰু বিভিন্ন মাধ্যমৰ মাজত আলোচনা ভেলকিবাজি। এয়া হ'ল আমাৰ ছাকচেছ। আৰু সেইকাৰণে মই ভাল পালো যে মুখ্যমন্ত্ৰী আমাৰ জালত ভৰি দিলে, SIT ৰিপৰ্ট মুকলি কৰিলে, প্ৰায় 2.5 ঘণ্টা তেওঁ দীঘলীয়া কথাবোৰ ক'লে, এটাও প্ৰমাণ তেওঁ দিব নোৱাৰিলে। আপোনালোকে সাংবাদিকৰ প্ৰশ্নবোৰ শুনিব। মই ভাল পালো, যোৱাকালি যিবোৰ সাংবাদিকসকলে তাত উপস্থিত আছিল, কিছুমানৰ মই প্ৰশ্ন শুনিলো, তেওঁলোকৰ প্ৰশ্নৰ পৰা আমি বুজি পাওঁ যে তেওঁলোকে কনভিন্স হোৱা নাই। ইমান দীঘলীয়া সংবাদমেল পাতি মুখ্যমন্ত্ৰী দিল্লীৰ পৰা মাতি আনি সাংবাদিকসকলকো তেওঁ কনভিন্স কৰিব নোৱাৰিলে। এইকাৰণে এই সংবাদমেলে কি মুকলি কৰিলে? এই সংবাদমেলে মুকলি কৰিলে
যে মুখ্যমন্ত্ৰী যে নিজকে খুব ডাঙৰ চাণক্য যে ভাবে, তেওঁ কোনো ধৰণৰ চাণক্য নহয়, যথেষ্ট দুৰ্বল। তেওঁ দুৰ্বলতা প্ৰকাশ কৰে। কেনেধৰণৰ দুৰ্বলতা? তথ্যৰ দুৰ্বলতা। কেতিয়াবা কয় 15 দিনৰ বাবে গ'লো, আকৌ যোৱাকালি ক'লে 10 দিনৰ বাবে। কেতিয়াবা ক'লে যে সাংসদ হিচাপে গ'লো, চৰকাৰৰ অনুমতি নললো, এতিয়া যোৱাকালি ক'লে যে সাংসদ হৈ যোৱাৰ আগত গ'লো। কেতিয়াবা ক'লে কোনোৱে গম নাপায়, ভাৰত চৰকাৰ গমেই নাপায়। আৰু নিজে ক'লে যে ভাৰত পাকিস্তান যে সীমা, য'ত ভাৰতৰ ফালে আমাৰ চৰকাৰী বিষয়াবোৰ থাকে, আমাৰ বৰ্ডাৰ, আমাৰ কাষ্টমছৰ অফিচাৰবোৰ থাকে, তেওঁলোকক পাছপৰ্ট দেখাই সেই বৰ্ডাৰৰ পৰা মই ক্ৰছ কৰিলোঁ। কোনটো বৰ্ডাৰ? যি বৰ্ডাৰৰ ভিতৰত আমাৰ ভাৰতৰ আমাৰ অফিচাৰবোৰ থাকে। তেওঁ কি দেখালে? তেওঁ নিজৰ সাহসৰ দুৰ্বলতা দেখালে। ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰো, ৰাজহুৱা কৰিব নোৱাৰো, এইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিব। মই বাৰম্বাৰ কৈছো আৰু মই মুখ্যমন্ত্ৰীক সকীয়াই দিবলৈ বিচাৰিছো, আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো, আৰু এইখিনি কথা মই ক'বলৈ বিচৰা নাই। সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে। মোক বাধ্য নকৰাব, মোক বাধ্য নকৰাব। আইনীভাৱে আজি এই যে এক্ট, জুভেনাইল জাষ্টিচৰ এক্টৰ যে ছেকশ্যন 74ৰ কথা ৰকিবুল হুছেইন ডাঙৰীয়াই উল্লেখ কৰিলে, তাৰ ওপৰত নিশ্চয় আমি আইনীভাৱে কি কৰিব পাৰোঁ আমি আমাৰ দিল্লী লিগেল চেলৰ লগত আলোচনা কৰোঁ। কিন্তু আমি পুনৰবাৰ অসমৰ জনসাধাৰণে দেখা পালোঁ কি কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ গাদীৰ ওপৰত বহা এজন উপযুক্ত ব্যক্তি নহয়। তেওঁ যোগ্য নহয় অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত বহা। যি চকীৰ ওপৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত শৰৎ সিংহদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত বিপ্লৱ প্ৰসাদ চলিহাদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত তৰুণ গগৈদেৱে বহিছিল, এই চকী অলংকৃত কৰা যোগ্য ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়। তেওঁ দেখাই দিলে। আজি বাৰম্বাৰ তেওঁলোকৰ কথা, বাৰম্বাৰ তেওঁলোকৰ ব্যৱহাৰ অসমৰ জনসাধাৰণক লজ্জিত কৰিছে। এটা ওপৰত এটা তেওঁলোকৰ ওপৰত সমগ্ৰ ভাৰতৰ ভিতৰত কেছ দিবলৈ মানুহবোৰ ওলাই আহিছে। কিয়? আজি যি ধৰণৰ কথাবোৰ এটা বিশেষ সমাজৰ প্ৰতি তেওঁ ব্যৱহাৰ কৰে, যি ধৰণৰ ছ'চিয়েল ভিডিঅ' তেওঁ নিজৰ টুইটাৰ যোগেদি প্ৰচাৰ কৰে, সম্পূৰ্ণভাৱে ইলিগেল, সম্পূৰ্ণভাৱে অপৰাধ, যাৰ ওপৰত সুপ্ৰিম কোৰ্ট, চিফ ছেক্ৰেটাৰী, ডিজিপিয়ে নিজে কগনিচেঞ্চ লৈ সুমোটো এটা কেছ কৰিব লাগে। মুখ্যমন্ত্ৰীক মই দ্বিতীয়বাৰ সকীয়াই দিছো যে মোৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে হওক বা নিজৰ গুণ্ডা বাহিনীৰ জৰিয়তে হওক মোৰ ওপৰত যিমান আক্ৰমণ কৰিবলৈ বিচাৰে কৰক, সহ্য কৰাৰ তাকত মোৰ ওচৰত আছে। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ
লাচিতৰ বংশ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অৰাজনৈতিক গুণ্ডা বাহিনীৰ আক্ৰমণ পৰা মই ভয় নকৰোঁ। কিন্তু যদি আমাৰ কংগ্ৰেছ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আমাৰ অসমৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আপোনালোকে মানুহৰ মাজত হিংসা সৃষ্টি কৰা এনেকুৱা ধৰণৰ কিছু কথাবোৰ কয়, এনেকুৱা কিছুমান ছ'চিয়েল মিডিয়াৰ যোগেদি ভিডিঅ' আপোনালোকে যদি প্ৰচাৰ কৰে, তেতিয়া শেষৰ লোকে মই আপোনাৰ পিছে পিছে মই থাকিম, মই এৰি নিদিওঁ, মই এৰি নিদিওঁ। এইকাৰণে মোৰ ওপৰত যি কৰিব লাগে কৰক। হ'ব পাৰে সেইকাৰণে আমাৰ পুলিচৰ যি প্ৰটেকশ্যন দিব লাগে, যি নিয়ম বিৰোধী দলৰ সভাপতি হিচাপে সেইখিনি দিছে। কিন্তু মোৰ ক্ষেত্ৰত যেতিয়াৰ পৰা মই প্ৰদেশ কংগ্ৰেছ সভাপতি হৈছো, সেই যি প্ৰটেকশ্যন মোৰ আগৰ প্ৰাক্তন সভাপতিসকলে পাইছে পুলিচৰ, মই পোৱা নাই। বহুতে কয় গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছ সভাপতি সাৱধান হওক, সন্ধিয়া আপোনালোকে ওলাই নাযাব, ৰাতি আপোনালোকে বিচি বিচি ঘূৰা নঘূৰিব। আমি কিবা খবৰ পাইছো, হ'ব পাৰে আপোনালোকৰ লগত পুলিচ নাই, ল'ৰাবোৰ লৈ যাওক। যিসকল আমাৰ শুভচিন্তক, যিসকলে এইখিনি কথা কৈছে, নিশ্চয় কিবা এটা ইংগিত পাইছে দিছপুৰৰ পৰা, নিশ্চয় কিবা বাতৰি তেওঁলোকৰ কাণত পৰিছে, আৰু সেইকাৰণে আমাৰ শুভচিন্তক হিচাপে আমাক এইখিনি কথা কৈছে। আৰু হ'ব পাৰে এটা পৰিস্থিতি মুখ্যমন্ত্ৰীয়ে অসমৰ ভিতৰত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমি ভয় নকৰোঁ, আমি আগবাঢ়ি যাম। আমি অসমৰ ৰাইজৰ স্বাৰ্থত আমি আগবাঢ়ি যাম। আজি এই সংবাদমেল আমি মুখ্যমন্ত্ৰীক প্ৰতিক্ৰিয়া দিবলৈ দিয়া নাই, অসমৰ জনসাধাৰণক সন্মান কৰি তেওঁলোকৰ মাজত যে কোনো ধৰণৰ বিভ্ৰান্তি নহয়, এই বিভ্ৰান্তি আঁতৰাবলৈ আমি এই সংবাদমেল পাতিছোঁ। সাংবাদিকসকলৰ যে মনত যে প্ৰশ্ন আছে, নিশ্চয় সেই প্ৰশ্নৰ উত্তৰ দিয়া আমাৰ কৰ্তব্য। তাৰ বাবে আমি আজি এই সংবাদমেলটো পাতিছোঁ। এই সংবাদমেল মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া নহয়, এই সংবাদমেল অসমৰ সংবাদ জগতক সন্মান কৰি, অসমৰ জনসাধাৰণক সন্মান কৰি এই সংবাদমেল আমি পাতিছোঁ। কিয়? কি আমাৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা পৃথক। মই ৰাজনীতিত নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট চেনেল খুলিবলৈ মই সোমোৱা নাই। তেওঁ মোৰ পৰিবাৰে নিজৰ চাকৰি কৰি আছে, নিজৰ দেশখন এৰি আজি ভাৰতৰ ভিতৰত আজি আমাৰ ঘৰখন চলাই আছে, আৰু তেওঁৰ স্বাধীনতা আছে, আৰু তেওঁ মোৰ ল'ৰা ছোৱালীক মাতৃ, আৰু তেখেতে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে। এজন ৰাজনীতিবিদ হিচাপে আমি সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকোঁ। মই নিজে সৰুকালত মোৰ নিজৰ দেউতাক মই দেখাই নাই বেছিভাগ। মোৰ দেউতা অসমৰ ৰাইজৰ মাজত আছে, কেতিয়াবা প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে, কেতিয়াবা এগৰাকী সাংসদ হিচাপে মোক ডাঙৰ কৰিলে মোৰ মায়ে, আৰু মাৰ বাবে আজি মই ইমান ডাঙৰ আজি মই ক'বলৈ আৰু আপোনালোকৰ সন্মুখত আহিছোঁ। একেৰাহে মোৰ পৰিবাৰে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে, আৰু যি সময়ত মোৰ ল'ৰা ছোৱালী 18 বছৰ নাপায়, তেখেতৰ দায়িত্ব, তেখেতৰ জীৱনৰ লৈ নিৰ্ণয় মই তেওঁলোকৰ মাতৃৰ ওপৰত এৰি দিছোঁ। আৰু যেতিয়া 18 বছৰ তেওঁলোকে অতিক্ৰম কৰিব, তেতিয়া তেওঁলোকে স্বাধীন মনেৰে তেওঁলোকে সিদ্ধান্ত ল'ব, যি উদ্দেশ্য। এতিয়া মই জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ নিজৰ ভাগিনটি ভাৰতীয় নাগৰিকতা এৰিলে নেকি? মই জানো বিজেপি চৰকাৰৰ ভিতৰত উচ্চ স্তৰৰ মন্ত্ৰী, উচ্চ স্তৰৰ চৰকাৰী বিষয়া মই নাম নলওঁ, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ নিজৰ ইণ্ডিয়ান পাছপৰ্ট চাৰেণ্ডাৰ কৰিব, ডাঙৰ ডাঙৰ পদত থকা বিজেপি মন্ত্ৰী। কিয়?
ইণ্ডিয়ান পাছপৰ্ট লৈ তেওঁলোকে উচিয়াই থাকিব পাৰিলে, কিন্তু এই ধৰণৰ কথা আমি যাবলৈ নিবিচাৰোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে এইখিনি কথা কৈছে, এয়া হ'ল তেওঁলোকৰ আদৰ্শ। মই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ আদৰ্শ লৈ মই ৰাজনীতিত ভৰি দিছোঁ। সম্পত্তিৰ বাবে নহয়, ধনৰ বাবে নহয়, হয় ক্ষমতা আমাক লাগে, ৰাজনীতিত আমি ক্ষমতা বিচাৰিছোঁ, কিন্তু কাৰ কাৰণ? ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, অসমৰ সমাজৰ ভিতৰত এটা ভাল প্ৰভাৱ পেলাবলৈ আমাক ক্ষমতা লাগে। ক্ষমতা লাগে যে যি ৰাজনৈতিক পথৰে প্ৰায় তৰুণ গগৈদেৱ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিক সন্মান প্ৰদান কৰিলে, কোচ ৰাজবংশী, আহোম, মৰাণ, মটক, মিচিং, চুতীয়া, বঙালী, ভোজপুৰী সকলোকে একে চকুৰে মৰম কৰিলে, সেই আদৰ্শ লৈ তেখেতৰ অনুপস্থিতিত আমি সেই বাতাবৰণ আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ। মই অলপ দিন আগতে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আহিলোঁ, আৰু মোক মনত পৰে বহুত বছৰ আগতে যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিলৈ মই গৈছিলোঁ, এজন ছাত্ৰই মোক সুধিছিলে যে আপুনি ৰাজনীতি কিয় ভৰি দিলে, সাংসদ হোৱা মনৰ কামনা কিয়? এই প্ৰশ্নৰ উত্তৰ দিলোঁ, মই ৰাজনীতিত ভৰি দিছোঁ, এজন সাংসদ হ'বলৈ বিচাৰোঁ। তাৰ পিছত 3টা মূল কাৰণ। প্ৰথম কাৰণ যে সদনৰ ভিতৰত মই নিজৰ দেশৰ বাবে মই মাত মাতিবলৈ বিচাৰোঁ। দ্বিতীয় কাৰণ, সদনৰ ভিতৰত মই মোৰ অসমৰ আইৰ বাবে মই মাত মাতিবলৈ বিচাৰোঁ। তৃতীয় কাৰণ, মই যি সমষ্টিৰ পৰা ৰাইজৰ আশীৰ্বাদ লৈ আহিছোঁ, সেই সমষ্টিৰ ৰাইজৰ হৈ মই মাত মাতিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে মই ৰাজনীতিত ভৰি দিছোঁ। আৰু ৰাজনীতিত ভৰি দিয়াৰ লগে লগে মোৰ এটা কথা সদায় মোৰ ঘৰত মোৰ মায়ে মোক কয়, কি তোমাৰ দেউতাই বহুত কষ্ট কৰি অসমৰ জনসাধাৰণৰ মাজত এটা সুনাম সৃষ্টি কৰিছে। তুমি ৰাজনীতিত ক'ব বিভিন্ন ধৰণৰ বেয়া বেয়া কথাও, বেয়া বেয়া মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে সদায় কেমেৰা চকু তোমাৰ ওপৰত থাকিব। তুমি কেতিয়াও এনেকুৱা এটা কাম নকৰিবা যাৰ বাবে তোমাৰ পিতৃ লজ্জিত হ'ব পাৰে, যাৰ বাবে তোমাৰ পিতৃৰ সুনাম, সেই সুনাম ওপৰত দাগ লাগিব পাৰে। এটাও সিদ্ধান্ত মই না আগতে না পৰৱৰ্তী দিনত লম যাৰ বাবে মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ সুনাম। আৰু সেইকাৰণে আমি অসমৰ জনসাধাৰণৰ ওপৰত আমি বিচাৰ কৰিবলৈ আমি ক্ষমতাটো এৰি দিছোঁ। অসমৰ জনসাধাৰণে ভালদৰে জানে কোন সঁচা কোন মিছা। অসমৰ জনসাধাৰণে ভালদৰে জানে কোন দুৰ্নীতিগ্ৰস্ত কোন নিকা। অসমৰ জনসাধাৰণে ৰাইজৰ আদালতত আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে সিদ্ধান্ত ল'ব যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিয়ে ৰাইজে আৰু 5 বছৰ চাবলৈ বিচাৰে নে আমাৰ সকল যিসকলে আমি প্ৰায়ত তৰুণ গগৈদেৱ, প্ৰায়ত হিতেশ্বৰ শইকীয়াদেৱৰ আদৰ্শৰ পৰা নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ এই আধৰুৱা সপোন আমি বাস্তৱ কৰিবলৈ বিচাৰোঁ। এই প্ৰায়ত হিতেশ্বৰ শইকীয়া, প্ৰায়ত তৰুণ গগৈদেৱৰ ৰাজনীতি বিচাৰে, ৰাইজে বিচাৰ কৰিব। এইখিনি কথা মই আৰম্ভণিত ক'লোঁ। নিশ্চয় আমাৰ সাংবাদিকসকলৰ ওচৰত কিছু প্ৰশ্ন আছে। বেদব্ৰত বৰা ডাঙৰীয়া, আপুনি এজন এজনকৈ আপুনি নিজে যাৰ যাৰ নাম ল'ব, তেখেতৰ প্ৰশ্নটো আমি শুনিম। আশা কৰোঁ সকলোৱে প্ৰশ্ন কৰিব পাৰিব। এজন ব্যক্তিয়ে যে বাৰম্বাৰ প্ৰশ্ন, 5বাৰ প্ৰশ্ন বাকীকেইজনে যে কৰিব নোৱাৰে, তেনেকুৱা এটা পৰিস্থিতি যে নহয়, তাৰ বাবে আমি বেদব্ৰত বৰাৰ ওপৰত এই দিছোঁ। আৰু কিছুমান কথা আমি অপেনিং ৰিমাৰ্কছত ক'লোঁ, কিছুমান 6টো আমি মাৰিলৈ, কিছুমান 6 এতিয়া কুৱেশ্যন আনচাৰ কাৰণে আমি এৰি থৈ গৈছোঁ।
your first term as Chief Minister, as MP, you asked certain questions which were distinctly related to defense and sensitive matters of India. He was basically pointing out how does this concern to an MP from a far-flung state like Assam. So he was just joining the dots like that you are helping someone by asking those questions. मैं इसका जवाब हिंदी में दे देता हूं। कल मुख्यमंत्री हिमंत बिश्व शर्मा के 2.5 घंटे के संवाद मेल में उन्होंने एक भी ऐसा प्रमाण नहीं दे पाए जो ये साबित कर सकता है कि मैं किसी दूसरे देश का एजेंट हूं। उन्होंने गोल मोल करके बातों को बताया। सबसे पहले ये एसआईटी रिपोर्ट उनके पास 6 महीने पहले ही था और वो इतने समय पिछले साल लगभग कहते रहे कि 10 सितंबर को वो सारा रिपोर्ट देश के सामने रखेंगे और केंद्र सरकार को वो अपने रिकमेंडेशन भेजेंगे। तो अगर मामला राष्ट्रीय सुरक्षा का है तो हमारा सबसे पहला सवाल ये है कि मुख्यमंत्री पिछले 6 महीने से इस रिपोर्ट पर क्यों चुप थे। सितंबर में ही जब रिपोर्ट उनके पास आ गया था तभी इस रिपोर्ट का पर्दाफाश मीडिया के सामने क्यों नहीं किया, केंद्र सरकार को रिकमेंडेशंस क्यों नहीं दी। इसका वजह सिर्फ ये है कि उन्होंने खुद उस रिपोर्ट को पढ़ा और देखा कि उनके द्वारा गठित एसआईटी ने इतने महीनों के बाद भी कोई एक प्रमाण लाने में, कोई एक सबूत लाने में सफल नहीं हुई। पहले वो कहते थे कि 15 दिन के लिए हम पाकिस्तान गए, कल कहा 10 दिन। पहले तो ऐसे कहते थे कि हाल ही में पाकिस्तान गया और कल पता चला कि ये हाल की बात नहीं कर रहे। आज से लगभग कितना 2013 14 कितना होगा 12 साल पहले की बात कर रहे। पहले कहा कि सांसद होने के नाते आपको तो अनुमति लेना चाहिए था जाने से पहले। अब कहा कि नहीं, सांसद जब नहीं थे तब वो गए। पहले कहा किसी को इंतला न करके वो पाकिस्तान चले गए। अब कहा कि अटारी वाघा पर जो हमारी जो लैंड बॉर्डर पॉइंट है जहां पर इस तरह सरकार के अफसर बैठे रहते हैं उनको पूरा सर्टिफिकेट देखे। उस प्रक्रिया से, कानूनी प्रक्रिया से हम पार हो। अब आते हैं उनके एक मूल सवाल पर जिसका उजागर आपने कहा। वो कहते हैं कि असम का एमपी देश के सदन में देश की सीमा को लेकर सवाल क्यों उठा रहा है। और मेरा सवाल ये है, क्यों ना उठाए। क्या असम का एमपी क्या देश के बारे में नहीं सोच सकता? क्या असम का एमपी अंतर्राष्ट्रीय मामले पर भारत की क्या विदेश नीति होनी चाहिए, क्या इस पर हमारा विचार नहीं हो सकता? क्या हम असम के एमपी, क्या हम देश के राजनीति के बारे में, देश की सुरक्षा के बारे में हमारे पास कोई जानकारी नहीं, कोई ज्ञान नहीं कि हम सवाल ना पूछे? ये उनकी और उनके बीजेपी के सांसदों की मानसिकता हो सकती है, लेकिन हमारा
कर्तव्य है, जो मैंने पहले भी कहा कि आज से बहुत साल पहले जब एक तेजपुर यूनिवर्सिटी के छात्र ने मुझसे पूछा कि आप सांसद क्यों बनना चाहते हैं, तो मैंने कहा कि इस सांसद बनने के पीछे मेरे 3 कारण हैं। कि पहले मैं सदन के अंदर अपने देश की आवाज उठाऊं, दूसरा मैं अपने असम प्रदेश की आवाज उठाऊं, तीसरा जिन लोगों ने मुझे चुना मैं उनकी आवाज उठाऊं। और ये भी हो सकता है, मैं चाहूंगा कि वो थोड़ा पढ़ ले कि जो सवाल का जिक्र वो कर रहे हैं वो सवाल दूसरे दलों के सांसदों ने भी उठाया है। एनसीपी पार्टी के एक सांसद ने भी वो सवाल उठाया है। सिर्फ अकेला कांग्रेस का सांसद नहीं, एक एनसीपी के सांसद ने भी यह सवाल उठाया है और वो शायद वो एनसीपी का सांसद आज बीजेपी में शामिल हो गया। ये जानना चाहिए। और कुछ मैं उनको जानकारी दे देता हूं कि अगर लोकसभा सेक्रेटेरिएट को ऐसा लगता है कि ये जो सवाल है नाजायज है, ये जो सवाल है इसकी खुलासा हम सदन के अंदर नहीं कर सकते, तो पूरे प्रश्नों को ही रद्द कर देते। লোকসভাত এটা নিয়ম আছে কি যেতিয়া এজন সাংসদে প্ৰশ্ন এডভান্সত দিয়ে অধিৱেশন আৰম্ভ হৈ যোৱা আগতে যেতিয়া প্ৰশ্নবোৰ আমি এডভান্স নটিচ দিওঁ, লোকসভা সেক্ৰেটাৰীয়ে অফিচাৰবোৰ চাই কি এই প্ৰশ্নৰ উত্তৰ আমি দিব পাৰোঁ নে নোৱাৰো। আৰু যদি কিবা কাৰণত এই প্ৰশ্নৰ উত্তৰ ৰাজ্যৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাক সন্দেহত পেলাব পাৰে, তেতিয়া লোকসভা সেক্ৰেটাৰীয়ে নিজে ডিসাইড কৰে কি এইটো প্ৰশ্ন আমি কেনসেল কৰিছো, বিদ্ৰোহ কৰিছো। কিয় আজি আপুনি বাতৰিত দেখা পোৱা নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কি নিৰ্দেশ কৰিছে যে কোনো ধৰণৰ প্ৰশ্ন পিএম কেৰ ওপৰত সুধিব নোৱাৰে, কৈছে নে নাই? কৈছে। আৰু সেইকাৰণে যদিহে আমি এই প্ৰশ্ন সুধিছো, যদিহে চৰকাৰৰ পৰা সেই প্ৰশ্নৰ উত্তৰ আহিছে, তাৰ মানে কেন্দ্ৰৰ চৰকাৰ আৰু লোকসভা সেক্ৰেটাৰীয়ে নিজে সিদ্ধান্ত লৈছে এই যে প্ৰশ্ন শুদ্ধ প্ৰশ্ন ইয়াৰ উত্তৰ দিব। যদি ইমানে এই প্ৰশ্ন দেশৰ সুৰক্ষা লৈ সম্পৰ্ক আছে, তেতিয়াহ'লে কেন্দ্ৰ চৰকাৰে উত্তৰ কিয় দিলে? তো সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজে একো নাজানে, मुख्यमंत्री समझते हैं कि असम के लोगों को सदन की प्रक्रिया, सदन के नियमों के बारे में कुछ नहीं पता, कि असम के सांसद देश के बारे में सवाल ना उठाए, ये उनकी व्यक्तिगत मानसिक सोच है। लेकिन आज हमारे असम के लोग, असम की बात हो या अंतर्राष्ट्रीय बात हो, सब पर अपनी विचार सदन में अंदर रखने का पूरा अधिकार उनका है और उनके अधिकार का मैं समर्थन करता हूँ। Mr. Gogoi, yesterday the presented us some documents. Can you kindly give us a detailed account of the motive behind your visit and where do you in those 10 days in Pakistan? मुख्यमंत्री ने ऐसा कोई बात नहीं कहा। केंद्र सरकार को भी पता है, क्योंकि 2014 में जब मैं सांसद बना तो जो हमारा पासपोर्ट है, जिस पासपोर्ट में हमने बॉर्डर जो क्रॉस किया है उस पे स्टैंप है, पाकिस्तान के होम डिपार्टमेंट का स्टैंप है, वो पासपोर्ट हमने केंद्र सरकार मोदी सरकार को जमा कर दिया और मोदी सरकार से हमने नया डिप्लोमेटिक पासपोर्ट ले लिया। तो मोदी सरकार को 2014 में ही पता है कि फलाना ये सांसद है, ये उनका व्यक्तिगत पासपोर्ट हमारे पास है, इस तारीख को वो उधर गए, इस तारीख को वो इधर आए, ये तो उनके पास वो जानकारी भी है।
हमने भी ये बात कहा, तो इसमें कौन सी बात नहीं है। हाँ, जहां पर बात आती है कि हम किस कारण से गए, वो भी मैंने पहले बताया हुआ है, कोई नई बात नहीं है कि मेरी पत्नी 2012 में 1 साल वो एक अंतर्राष्ट्रीय प्रोग्राम के अनुसार वो पाकिस्तान में थी। 1 साल वो उसने वहां पर एक अंतर्राष्ट्रीय क्लाइमेट चेंज के प्रोग्राम पर काम किया। उसके बाद उसी प्रोग्राम, जिस प्रोग्राम का फंडिंग ब्रिटिश सरकार करता है, जिस प्रोग्राम का फंडिंग नेदरलैंड्स की सरकार करती है, जो प्रोग्राम दुनिया के विभिन्न प्रांतों में चल रहा है, साउथ अमेरिका में चल रहा है, अफ्रीका में चल रहा है, आसिया में चल रहा है, उसी प्रोग्राम के तहत वो 1 साल पाकिस्तान में थी। उसके बाद वो भारत में आई और उस प्रोग्राम में काम कर रही थी, तो उसको काम से जाना पड़ा। मैं उनका शौहर, मैं उनका पति, मैं भी उनके साथ गया। वहां जाकर हमने उनका जीवन कैसे था, जीवन कैसे कटाया, कहां वो रहती थी, कैसा उसका जीवन था, कैसे एक व्यक्ति जो विदेश की है आसिया में आके पाकिस्तान जैसे देश में कैसे अकेले रही, उसे सीखा। वो किस बाजार में जाती थी, किस पार्क में टहलती थी, कहां वो खाना खाती थी, कहां वो कपड़े खरीदती थी, वो हमने देखा। तकसीला जो हमारा प्राचीन, हमारा सिविलाइजेशन का जो एक आर्कियोलॉजिकल वंडर है, तकसीला हम थे। और इसीलिए मुख्यमंत्री ने पूछा कि हाँ, पहले तो वीजा था लाहौर जाने का, उसके बाद हमने चेंज किया कि हमको तकसीला देखना था। इस्लामाबाद में इसका दफ्तर है, ऑफिस का, तो हम इनके साथ हमें जाना पड़ा। तो ये बातें मैं इसलिए कह रहा हूं क्योंकि मुझे मुख्यमंत्री का जवाब नहीं देना। ये बातें मैं इसलिए कह रहा हूं ताकि मैं अपने असम के लोगों को और आप जैसे मीडिया, असम के और बाहर के जो हमारे विभिन्न कोने से हमारे पत्रकार हैं, आपके सवालों का उत्तर दें। বহুত সময় আছে এতিয়া 8 ঘণ্টা হয় নে 3 ঘণ্টা হয় আপোনালোকৰ প্ৰশ্ন কৰি আমিতো নিজৰ 25 ছেকেণ্ড আমি সামৰিলো। এতিয়া আমাৰ ধৈৰ্য আছে, গোটেই দিন যদি প্ৰশ্ন দিবলৈ বিচাৰে আমাৰিকো আছে, আমাৰিকো আছে। এতিয়া মই অসমীয়াটো কৈ দিব লাগে, গুৰুত্বপূৰ্ণ কথা যে প্ৰশ্ন সদনৰ ভিতৰত আমি কিছু প্ৰশ্ন উত্থাপন কৰিলো যে আমাক সুধিব নালাগিছিল। মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ পৰা এজন সাংসদে দেশৰ সীমাৰ সুৰক্ষালৈ কিয় প্ৰশ্ন কৰিব লাগে, কিয় নকৰো? কি অসমৰ মানুহ কি দেশৰ সীমা সুৰক্ষাৰ বাবে একো নাজানে নেকি? কি অসমৰ মানুহ কি দেশৰ বিদেশ নীতিৰ ওপৰত আমাৰ ৰায় দিব নোৱাৰো নেকি? কি আমি মাত্ৰ আমি নিজৰ অসমলৈ আমি সীমিত হৈ থাকিম নেকি? আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতি, অন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত আমাৰ ৰায় থাকিব নোৱাৰে নেকি? আমাৰ জ্ঞান নাই নেকি? আমাৰ বুদ্ধি নাই নেকি? কিয় নকৰো? নিশ্চয় আমাৰ সুধিম, আমাৰ ৰায় আছে। আৰু লোকসভাৰ ভিতৰত নিয়ম আছে কি যদি প্ৰশ্ন এনেকুৱা এটা সেন্সিটিভ প্ৰশ্ন যাৰ উত্তৰ আমি দিব নোৱাৰো, তেওঁলোকে এই প্ৰশ্নটো ৰদ কৰিব পাৰে। আৰু তাৰ উদাহৰণ আপোনালোকে দেখিছে, আজি বাতৰিত ওলাইছে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লোকসভালৈ নিৰ্দেশ দিছে যে প্ৰধানমন্ত্ৰী কেৰ ফাণ্ডৰ ওপৰত প্ৰশ্ন নকৰিব। কিয় নকৰিব? কিন্তু নিৰ্দেশ গৈছে। আৰু যি প্ৰশ্ন আমি উত্থাপন কৰিছো, সেই প্ৰশ্নবোৰ বেলেগ দলৰ সাংসদজনেও উত্থাপন কৰিছে। সেই প্ৰশ্ন লোকসভা ছেক্ৰেটেৰিয়েটে অধ্যয়ন কৰিছে, দেখিছে এইটো প্ৰশ্ন শুদ্ধ, আৰু এই প্ৰশ্ন উত্তৰো কেন্দ্ৰ চৰকাৰে দিলে। তো কেন্দ্ৰ চৰকাৰৰ আপত্তি নাই, মুখ্যমন্ত্ৰী আপত্তি আছে। দ্বিতীয় কথা হ'ল যে আমাৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ বিচাৰে যে মই পাকিস্তানত গৈ 10 দিন কি কৰিলো। মইতো এইখিনি কথা আগতেও কৈছো
কি মোৰ পৰিবাৰে প্ৰায় 1 বছৰ পাকিস্তানত কাম কৰিলে। আমাৰ নতুন নতুন বিয়া হ'ল, কামত তেওঁ পাকিস্তান গ'ল। এতিয়া মই তেখেতৰ লগত যাব নোৱাৰো নেকি? মই অকলে যাবলৈ দিম? মই অকলে যাবলৈ দিম? মই তেখেতৰ লগত গৈছো চাবলৈ, কেনেদৰে আছিলা, ক'ত গৈছিলা, কেনেদৰে থাকিলা। অকলে এজন বাহিৰৰ পৰা, ইউৰোপৰ পৰা অহা, ইউকেৰ পৰা অহা, পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা, ময়ো জানিবলৈ বিচাৰো। ক'ত থাকিলা, ক'ত তোমাৰ বজাৰ, ক'ত তোমাৰ পাৰ, ক'ত তুমি দোকান কৰা, দোকানৰ পৰা বস্তুখিনি কিনা। আৰু হয় আমি আগতে লাহোৰলৈ গ'লো, পিছত গৈ মোৰ মন কৰিলে তকচিলা যাবলৈ। তকচিলা আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাই, আৰ্কিঅলজিকেল ঠাই। মোৰ মন কৰিলে তকচিলা যাবলৈ। মোৰ নিয়ম অনুসৰি আমি যদি বেলেগ ঠাইলৈ যাবলৈ বিচাৰো, এইটো এটা নিয়ম দেই, যে পাকিস্তানৰ পৰা কোনোবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনোবা পাকিস্তানলৈ গ'লে ক'ত ক'ত যাবা তুমি আগতে কৈ দিব লাগিব। আমি যেনেকে ইয়াৰ পৰা থাইলেণ্ডলৈ যাওঁ, এটা ভিজা হ'লেই হ'ল আৰু গোটেই থাইলেণ্ড ভ্ৰমণ কৰিব পাৰো, এইটো নিয়ম ইয়াত নহয়। কোনোবা পাকিস্তানৰ পৰা ভাৰত আহিলে ক'ব লাগিব কোনখন চহৰলৈ যাবা, চহৰ হিচাপে পাৰ্মিশ্যন ল'ব লাগিব। আৰু একেৰাহে আমি যেতিয়া তালৈ যাওঁ, আমি চহৰ হিচাপে ক'ব লাগিব যে কোনটো চহৰত আমি থাকিম। প্ৰথম লাহোৰ, পিছত মন কৰিলে তকচিলা, ইছলামাবাদত তাই কাম কৰিলে, অফিচ তাত আছে। গ'লো মই তেখেতৰ লগত, বিচাৰিলো অনুমতি। গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলো, সংসদ হলো, সেই পাছপৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলো। মোদী চৰকাৰে নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে ক'ত ক'ত গৈছে? 2014 গম পাই গ'লো। মোদী চৰকাৰতো কোনো আপত্তি নাই, মোদী চৰকাৰতো কোনো প্ৰশ্ন। আৰু এটা কথা, এই যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল, 10 দিন ক'ত গ'ল, আমাক জনাব লাগিব। আপুনি বুজি পাওক ইমান চিৰিয়াছ SIT। SITয়ে এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিল। SIT মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন, বিজেপি দলৰ মূল প্ৰশ্ন, ক'ত গ'ল, ক'ত গ'ল, এই 10 দিন ক'ত গ'ল? SITয়ে মোৰ ওচৰত আহি এই প্ৰশ্নটো মোক সুধিছে। মইতো জবাব দিবলৈ ৰেডি আছিলো। এই প্ৰশ্নটো SIT মোৰ ওচৰত আহি নুসুধিলে কিয়? ये जो 10 दिन कहाँ गए, क्या किया, किससे मिले, ये एक बार भी वो सवाल क्यों नहीं पूछा? कहीं रिपोर्ट में डालना पड़ेगा। फिर तो पूरा इनका जैसे कहा जो सिनेमा है तो सिनेमा का एंटी क्लाइमैक्स नहीं हो जाएगा। एक बार जो इमाने गुरुत्वपूर्ण प्रश्न SITয়ে একে প্ৰশ্নবোৰ মোৰ ওচৰত আহি নুসুধিলে কিয়? কিয় নুসুধে? মইতো কৈছিলো যদি SIT বিচাৰে মই নিজে তেওঁলোকক খোজকাঢ়ি তেওঁলোকৰ কাৰ্যালয়লৈ যাম। SIT एक बार भी हमारे पास नहीं आया, जबकि हम कितने बार बोला कि हम SIT को कोई बाधा नहीं देंगे, कोई कानूनी बाधा नहीं देंगे, कोई कोर्ट में नहीं जाएंगे, संपूर्ण हम सहायक SIT को करेंगे। एक बार भी SIT हमसे आके हमको ये नहीं पूछा कि 10 दिन आप वहां पे क्या करें। तो मैं निजर परिवाৰৰ লগত গ'লো, আইনী প্ৰক্ৰিয়া জড়িত গ'লো। এতিয়া আমিও শুনিবলৈ বিচাৰো যদি এইটো নিয়ম, মুখ্যমন্ত্ৰীও কৈ দিয়ক যে জুবিন দাৰ মৃত্যুৰ পিছত ছিংগাপুৰত কোন কোন আছিল, এইখিনি কথা কওক। বহুতৰ অভিযোগ যে ছিংগাপুৰত জুবিন দাৰ মৃত্যুৰ পিছত 3 দিন এই চৰকাৰী অনুষ্ঠান চলি থাকিলে, কোনোবা তেখেতৰ ঘনিষ্ঠ আছিল, এইখিনি কথা কৈ দিয়ক। আৰু এইখিনিও কথা কৈ দিয়ক যে মই যে কৈ থাকো যে মুখ্যমন্ত্ৰীয়ে বাংলাদেশ গৈ খুব ভাল পায়, বহুতবাৰ বাংলাদেশ গৈছে, মইতো এবাৰে কৈছো, 10 बार তেওঁ বাংলাদেশ গৈছে। মোৰ ওচৰত এটা ফটো পৰিছে, मेरे पास एक फोटो आया है, आप मीडिया के दोस्तों कृपया जूम कर लेना। कृपया मुख्यमंत्री बताए कि ये फोटो कब लिया और इस फोटो के पीछे क्या बातचीत हुई। और ये फोटो है ये
ये फोटो बांग्लादेश का मुख्यमंत्री फोटो एक बहुत बड़े दरगाह के सामने ये फोटो बहुत डाঙৰ বিখ্যাত দৰগাহ সন্মুখত ये फोटो এই ফটো এজন ডাঙৰ বিখ্যাত মৌলানা লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফটো এই ফটো কথা তেখেতক সুধিব মই আশা কৰোঁ যে আপোনালোকে ভালদৰে কেপচাৰ কৰিলে এইখনে কোন দিন মুখ্যমন্ত্ৰী হিন্দু কোন দিন মুখ্যমন্ত্ৰী মুছলিম কোন দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাস্তিক কোনে ক'ব নোৱাৰে যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া মুছলিমৰ তেজ তেওঁ গুজৰাটৰ পাইপ দেখা পাইছে আৰু এতিয়া যেতিয়া বিজেপিৰ সমানে এতিয়া তেওঁ এনেকুৱা ভিডিঅ' বনাইছে যে মুছলিম ওপৰত জেন'চাইড হওক তেনেকুৱা এটা সাম্প্ৰদায়িক ভিডিঅ' তেওঁলোকে প্ৰচলিত কৰিছে কাইলৈ গৈ নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে কাইলৈ গৈ তেওঁ খ্ৰীষ্টিয়ান হৈ যায় নে শিখ হৈ যায় নে আকৌ মুছলিম নিজে হৈ যাব ক'ব নোৱাৰে কংগ্ৰেছ দিনত একদম সেকুলাৰ টুপিও পিন্ধিব আজি মোৰ টুপি লৈ বহুত ফটো ওলাইছে মই দেখিছোঁ সামাজিক মাধ্যমত অলপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও টুপি পিন্ধা ফটোবোৰ প্ৰচাৰ কৰকচোন কোন দিনা তেওঁ হিন্দু কোন দিনা তেওঁ মুছলিম আকৌ হিন্দু হৈ আকৌ বড়ো চিণ্ডিকেটৰ পৰা পইচাও লয় কি হিন্দু হয় যদি বাস্তৱ হিন্দু নেতা আজি ৰাতিৰ ভিতৰত বড়ো চিণ্ডিকেট বন্ধ কৰক মই চেলেঞ্জ কৰিছোঁ নোৱাৰিব কিয় ঘনিষ্ঠ মন্ত্ৰীৰ পৰা পইচা ল'ব লাগে বড়ো চিণ্ডিকেট কৰা মানুহক টিকেট দিব লাগে কি হিন্দু কি ধৰ্মৰ কথা এতিয়া দুটা দিয়া গৌৰৱ পাকিস্তানৰ পৰা দৰমহা লৈ আছে এতিয়াও বেংক একাউণ্ট সক্ৰিয় হৈ আছে আৰু যেতিয়া ভাৰততো কাম কৰিছিলে তেতিয়াও কিন্তু তেওঁ পাকিস্তানৰ পৰাই দৰমহা লৈ আছে সময় ভিতৰত হ'ব মইতো আছে আৰু এঘণ্টা কৰিবলৈ বিচাৰা বা ৰেকৰ্ড ভংগ কৰিবলৈ বিচাৰা একো আপত্তি নাই চব আপোনালোকৰ আমি একদম লোকতান্ত্ৰিক দল আপোনালোকৰ ওপৰত আমি আপোনালোকক আমনি দিম পুনৰবাৰ পিছলীয়া কথা বৰ্তমানৰ সময়ত বেংক একাউণ্ট পাকিস্তানত নাই কিয় থাকিব পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰত ওলাইছে এই সময়ত যি সময়ত পাকিস্তানৰ আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিল আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা যেন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁৰ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে এইটো নহয় প্ৰথম এই গোটেই প্ৰগ্ৰামটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম যি প্ৰগ্ৰাম আফ্ৰিকা দক্ষিণ আমেৰিকা আৰু এছিয়াত বিভিন্ন দেশৰ ভিতৰত চলি আছে এনভাইৰনমেণ্টৰ ওপৰত এনেকুৱা ধৰণৰ বহুত হয় আমাৰ স্পৰ্ট কি কয় বহুত ধৰণৰ এনেকুৱা এনজিঅ'বোৰ থাকে যে শিক্ষা ক্ষেত্ৰত এছিয়ান ডেভেলপমেণ্ট বেংক ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আজি অসমৰ ভিতৰত হৈ আছে এছিয়ান ডেভেলপমেণ্টৰ প্ৰজেক্টবোৰ আজি অসমৰ ভিতৰত কাজিৰঙাত হৈ আছে একেৰাহে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম যাৰ পইচা কোনো পাকিস্তানৰ পইচা নহয় আন্তঃৰাষ্ট্ৰীয় সেই চৰকাৰ যি তেওঁলোকৰ ফাণ্ড তেওঁলোকৰ পইচা এই পইচাটো ভাৰত পাকিস্তানৰ দুটা এনজিঅ'ৰ মাজত চুক্তি যি সময়ত মোৰ পৰিবাৰ পাকিস্তানৰ এনজিঅ'ত আছিলে তেতিয়া সেই আন্তঃৰাষ্ট্ৰীয় পইচা তেখেতৰ সেই এনজিঅ'ৰ পাকিস্তান এনজিঅ'ৰ পৰা তেখেতৰ একাউণ্টত সোমাইছিল যেতিয়া তেওঁ ভাৰতৰ এনজিঅ'ৰ এমপ্লয়ী হ'ল এই পাকিস্তানৰ এনজিঅ'য়ে ভাৰতৰ এনজিঅ' য'ত তেওঁ চাকৰি কৰিছিল
তেওঁলোকক ট্ৰান্সফাৰ কৰিলে আৰু মাত্ৰ এমাহৰ কাৰণে এই ভাৰতৰ NGO এই পইচাটো আন্তঃৰাষ্ট্ৰীয় পইচাটো তেখেতৰ এমাউণ্টত জমা কৰিব। কিন্তু তেওঁ এমপ্লয়ী, তেওঁ এটা ভাৰতীয় NGOৰ এমপ্লয়ী। এমাহৰ বাবে এই দুটা যেতিয়া শ্বিফটিংটো হ'ল, পাকিস্তান NGO, ইণ্ডিয়া NGO মাজত এনেকুৱা হ'ল। আৰু গোটেইখিনিতো আমি আকৌ কওঁ, আমাৰ ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি? ভাৰত চৰকাৰৰ ওচৰত আমি হাউচৰ এফিডেভিট নিদিওঁ নেকি? বেংক ষ্টেটমেণ্টবোৰ নিদিওঁ নেকি? এইখিনি কথা 2014-15 কথা। এইখিনি বেংক ষ্টেটমেণ্ট কি মোদী চৰকাৰৰ ওচৰত নাই নেকি? পাকিস্তানৰ পৰা কাম পাইছে কি যে মানে যেতিয়া টায়াৰ যেতিয়া পাংচাৰ হৈ গ'ল, একদম হাবাতত ধুচিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী, কৰি আছে। কিন্তু তথ্যটো থাকিব লাগিব, যুক্তিটো থাকিব লাগিব, বেছটো থাকিব লাগিব, গোটেই কাহিনী লাইট ফুটাটো থাকিব লাগিব। নাথাকিলে তেখেতৰ কোৱাৰ দৰে সাংবাদিকে 2-3টা প্ৰশ্ন কৰিলে গোটেই মুখ্যমন্ত্ৰী চেহেৰাটো কলা হৈ গ'ল। একদম মই যেতিয়া প্ৰথম 2-3টা প্ৰশ্ন যেতিয়া শুনিলো, তেতিয়াই গম পালো যে সাংবাদিকসকলো কনভিন্স হোৱা নাই। মুখ্যমন্ত্ৰীৰ কথাবোৰ, তেওঁ চেহেৰাবোৰ চাই গম পাব যে তেওঁ অলপ সংঘাত হৈছে, ভাল পোৱা নাই। ইমান কষ্ট কৰি PPT দুজন সাংবাদিকৰ লগত আগতীয়াকৈ আলোচনা কৰি গোটেইখিনি কৰিলে তথাপিও যে প্ৰভাৱ নেপেলালে। তাৰপিছত কি হ'ল, হেডলাইনটো কি হ'ল, আমাৰ চেহেৰাবোৰ চাইছে, অলপ ঘাম ওলাইছে, কিন্তু হাঁহি মুখেৰে আপোনালোকৰ প্ৰশ্ন উত্তৰ দি আছে। গৌৰৱ গগৈ ডাঙৰীয়া, মুখ্যমন্ত্ৰীয়ে যিকেইটা অভিযোগ আনিছিল তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযোগটো হ'ল এনেকুৱা যে আপোনাৰ পৰিয়ালে IB ৰিপৰ্ট তেওঁ পাকিস্তানক যোগাৰ কৰিছিল বা কপিৰ চেকত যোগান কৰিছিল। লগতে আপুনি যেতিয়া লাহোৰৰ পৰা কৰাচী বা ইছলামাবাদ গৈছিল, তেতিয়া পাকিস্তানৰ ইণ্টেৰিয়ৰ মিনিষ্ট্ৰীৰ তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে গৈছিল তেনেকুৱা, আৰু ভিছা ৰিজিম শিথিল কৰা হৈছিল, আৰু লগতে FCRও উলংঘা কৰা হৈছিল। এই কেইটামান অভিযোগ মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিছিল। কি ক'ব এই বিষয়ে? প্ৰথমটো হ'ল, আজি মিডিয়া বাতৰিত এটা এই SIT ৰিপৰ্টৰ এটা পৃষ্ঠা বাতিল হৈছে, য'ত কোৱা গৈছে যে মোৰ পৰিবাৰে নিজৰ কামৰ ক্ষেত্ৰত এটা গোপন IB ৰিপৰ্ট ইমেইল যোগেদি, অফিচৰ ইমেইল যোগেদি পঠাইছে। আপোনালোকে চাব এই ৰিপৰ্টটো, তাৰ ৰিপৰ্টৰ উল্লেখ সাংবাদিকসকলে সংবাদ জগতত নিজে প্ৰচলিত। যি কথা চৰকাৰৰ কেতিয়াবা IB বা চৰকাৰৰ কিছুমান অফিচিয়েলে মিডিয়া ষ্টৰী দিয়ে, মিডিয়া ষ্টৰীৰ পৰা আধাৰিত তেওঁ নিজৰ কামৰ কাৰণে সেই ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম, এই প্ৰগ্ৰামৰ ভিতৰত বিভিন্ন ৰিকুৱাৰমেণ্ট থাকে, জানিবলৈ বিচাৰে। তোমালোকে প্ৰেছ ৰিলিজবোৰ চাই দেশৰ কি, চৰকাৰৰ পৰা কি তেওঁলোকৰ ৰায়, চৰকাৰে বিভিন্ন বিষয়ৰ ওপৰত কি ৰায় প্ৰকাশ কৰিছে, মিডিয়াত কি প্ৰকাশ কৰিছে, মিডিয়া প্ৰকাশ কৰা ৰায়বোৰহে মোৰ পৰিবাৰে তাত দিছে। এতিয়া যি পৃষ্ঠা মই চালো, সেই পৃষ্ঠাটো ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা ষ্টৰীতে এই কথাটো উল্লেখিত। ইণ্ডিয়ান এক্সপ্ৰেছৰ আধাৰিত ভিতৰতে এই কথাবোৰ উল্লেখিত। যি প্ৰেছৰ ভিতৰত প্ৰকাশিত কথাবোৰ আছে, বাতৰিবোৰ আছে, য'ত চৰকাৰে নিজৰ ৰায় স্পষ্টীকৰণ দিয়ে, নিজৰ স্থিতি স্পষ্টীকৰণ দিয়ে, কেতিয়াবা চৰকাৰে অফিচিয়েলি অনঅফিচিয়েলি কোড দিয়ে, এইখিনি ভিত্তিতে এইখিনি তেওঁলোকে বিভিন্ন কামৰ ৰিকুৱাৰমেণ্টৰ বাবে নিজৰ এনালিচিছবোৰ দিয়ে। গৌৰৱ গগৈ প্ৰত্যুত কৰিবলৈ তেওঁলোকে আৰম্ভণিতে কৈছে যে অকল বাজপেয়ীও গৈছিল, মোদীও গৈছিল, আপুনিও গৈছে। কিন্তু 2013 চনত আপুনি সাংসদো নাছিলে। পাকিস্তানৰ ইণ্টেৰিয়ৰ মিনিষ্ট্ৰীৰ ষ্টাম্প আপোনাৰ য'ত লাগি আছে, বিশেষ ব্যক্তিক বিশেষ কাৰণত দিয়া হয়। গতিকে আপুনি কি ভিত্তিত পালে? এসময়ত যিটো আপুনি এজন সাংসদো নাছিল। পাকিস্তান ভাৰতীয় মানুহ নাযায় নেকি? নহয়, এইটো যিটো ইণ্টেৰিয়ৰ মিনিষ্ট্ৰীৰ ষ্টাম্পটো মই আপোনাক তৰ্ক বিতৰ্ক কৰা নাই।
তৰ্ক বিতৰ্ক কৰা নাই, মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো দি আছোঁ আৰু উত্তৰটো মোক সম্পূৰ্ণ কৰিবলৈ দিয়ক, তাৰপিছত যদি কিবা প্ৰশ্ন থাকে মোৰ আপত্তি নাই। প্ৰত্যেক বছৰ পাকিস্তানলৈ মানুহবোৰ যায়, খেলুৱৈবোৰ যায়, নাগৰিকবোৰ যায়, ধৰ্মীয় অনুষ্ঠানলৈ যাবলৈ, শিখ অনুষ্ঠানলৈ যাবলৈ যায়, ৰিচাৰ্চ কৰিবলৈ যায়, মিটিং কৰিবলৈ যায়। তেওঁলোকে কেনেকে যায়? তেওঁলোকে যিদৰে ভাৰতৰ পৰা প্ৰত্যেক বছৰ প্ৰত্যেক মাহ মানুহবোৰে ফ্লাইট যোগেদি যায়, সেই সময়ত 2013-14 চনত যেনেকে বেপাৰীসকল যায়, এক্সপৰ্টাৰবোৰ যায়, ট্ৰেড যায়, গুডছবোৰ যায়, যি নিয়ম সাধাৰণ ভাৰতীয় নাগৰিকে পালন কৰি যায়, একে নিয়ম পালন কৰি মই গৈছো। আৰু নিয়ম মতে মই আগতেও কৈছো যে তাত গ'লে কোনটো চহৰত যাব তাৰ অনুমতি ল'ব লাগে। আৰু নিশ্চয় আমাৰ এনেকুৱা এটা নিয়ম যে ইয়াৰ পৰা তাত গ'লে, তাৰ পৰা ইয়াত আহিলে হোম ডিপাৰ্টমেণ্টক ক্লিয়াৰেন্স লাগিব, হোম ডিপাৰ্টমেণ্টক জনাব লাগিব। হোম ডিপাৰ্টমেণ্টক ক্লিয়াৰেন্স নোহোৱাকৈ আমি তাত যাব নোৱাৰো, তাত আমি আহিব নোৱাৰো। এতিয়া আমি অনুমতি বিচাৰিছো, ক্লিয়াৰেন্স বিচাৰিছো, এইটো ইনভিটেশ্যন কেনেকে হ'ব? মুখ্যমন্ত্ৰী শব্দবোৰ চাব দেই। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই পাকিস্তানৰ ইণ্টেৰিয়ৰ গৃহ বিভাগৰ নিমন্ত্ৰণত গৈছো। যেতিয়া আমি আইনী প্ৰক্ৰিয়াৰ যোগেদি ক্লিয়াৰেন্স নোহোৱাকৈ কোনো নাগৰিক ভাৰত বা পাকিস্তান যাব নোৱাৰে। আমি আইনী প্ৰক্ৰিয়া, ভিজা প্ৰক্ৰিয়া পালন কৰি গৈছো। ভিজা প্ৰক্ৰিয়া পালন কৰাটো নিমন্ত্ৰণ হ'ল নেকি? এতিয়া আপোনালোকে যে UK যায়, শ্ৰীলংকা যায়, এই যে ষ্টেম্প যে পায়, এই ষ্টেম্পটো কি নিমন্ত্ৰণ নেকি? এইটো নিমন্ত্ৰণ নহয় ন, এইটো ক্লিয়াৰেন্সে। কোনে বেলেগে চবে শুনিছে, চবে শুনিছে। তো ষ্টেম্প, চিকিউৰিটি ক্লিয়াৰেন্স ষ্টেম্প আৰু নিমন্ত্ৰণৰ মাজত কিমান পাৰ্থক্য? আৰু মুখ্যমন্ত্ৰী নিজে ক'লে যোৱাকালি, চাব দেই, যেতিয়া এই প্ৰেছ কনফাৰেন্স পাৰিলে তেওঁ ক'লে কি ইণ্টেৰিয়ৰ গভৰ্ণমেণ্টৰ ইনভিটেশ্যন, বাট ইনভিটেশ্যন এজ হাউ আই থিংক। তেওঁ নিজে নিজৰ শব্দৰ চয়নলৈ কনফিডেন্স নহয়। যেতিয়া ইনভিটেশ্যন শব্দটো এইটো ডাঙৰ তেওঁলোকৰ, এইটোতো হ'ল খেল। ইনভিটেশ্যন কি ইনভিটেশ্যন? তেওঁ নিজে ক'লে কি মোৰ মতে ইনভিটেশ্যন, কিন্তু বাস্তৱ হয় আইনী প্ৰক্ৰিয়া হ'ল যে ক্লিয়াৰেন্স লাগিবই। এইটো আইনী প্ৰক্ৰিয়া। আৰু তাত গৈ মই ক'লো যে আমি তাকচিলা যাবলৈ বিচাৰো, তেওঁৰ পৰিবাৰৰ কামৰ লগত গৈছো। মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে, মই অকলে যাবলৈ দিম নেকি? মই তেখেতৰ লগত নাযাওঁ। নতুন আমাৰ বিয়া, মই নাযাম নেকি? অক্টোবৰত বিয়া হ'ল, গৈছে জানুৱাৰীত, মই অকলে যাবলৈ দিম নেকি? গৈ আহিলো তেখেতৰ লগত। এইটোৱে তেওঁৰ ধুৰন্ধৰ কাহিনী বনাই দিলে। এইটোৱে ধুৰন্ধৰ হৈ গ'ল নেকি? মই নিজৰ নতুন বনাই মোৰ লগত বিয়া হ'ল, পাকিস্তান গৈছে, গৈ আহিলো। এইটোৱে ধুৰন্ধৰ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়, অসমৰ ৰাইজক সন্মান কৰক, অভদ্ৰ যুক্তিহীন কথাবোৰ কোৱা বন্ধ কৰক, ৰাইজৰ বিবেকটো সন্মান কৰক। বহুত গুৰুত্বপূৰ্ণ সমস্যা আছে, ছটা জনগোষ্ঠী জনজাতিকৰণৰ সমস্যা আছে, সেইখিনিকে দাবী পূৰণ কৰক। বাগানৰ শ্ৰমিকসকলৰ ভূমি পট্টা দি আছিল, আজিলৈকে কিমান বাগানৰ শ্ৰমিকসকলক ভূমি পট্টা দিলে তাৰ হিচাপ দিয়ক। 12,000 বিঘা মাটি কেনেদৰে আপোনালোকে মালিক হ'ল তাৰ হিচাপ দিয়ক। ল'ৰা ছোৱালীৰ মাজত আজি ড্ৰাগছ কিয় ডাঙৰ এটা সমস্যা হৈছে তাৰ হিচাপ দিয়ক। চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কিয় খুলিছে তাৰ হিচাপ দিয়ক। আজি ৰাজনৈতিক দুৰ্বল হৈ আজি আপোনালোকে এটা বিশেষ সমাজৰ বিৰুদ্ধে হিংসাত্মক কথাবোৰ কৈছে তাৰ হিচাপ দিয়ক। সময় মূল্যৱান, সময় নষ্ট নকৰিব। আৰু ৰাইজে গম পাই গৈছে সময় পৰিৱৰ্তন। আপুনি যিটো ভিছা পাইছে এইটো বিশেষ ভিছা আছিলে, ভিছাটোৰ কথা আহিছে। বিশেষ ভিছা পাইছিলে অথচ আপুনি কাম কৰিব। So we start with press meet. All the documents
submitted to the SIT, we have found Ali Toki Sheikh. Have you ever met somewhere, whether it's India or Pakistan, Ali Toki Sheikh, or do you think that during this period, your 10 days stay in Pakistan, or your wife that she is working for Lead India or Lead Pakistan, she gives certain documents, do you think that is there any kind of sensitive information related to India in internet security or international? Or one more point he mentioned, that she has mentioned in her report, low risk, low visibility. What do you say? Everything that everything that has been, is in my knowledge, as I've seen in the media, that has been attributed to my wife sharing confidential information. Those allegations are absolutely false, baseless, and bogus. Reports that were attributed to my wife as shared in media only reveal information that has already been circulated in press, and that was the domain of my wife's work, which is to read into public information, to read into articles cited in the media, to present those views which have been cited in the media, those articles which have been cited in the media, to whoever is part of that program. As pertaining to this person, it has also come to my knowledge that this person through this specific program, CDKL, has worked in Gujarat when Narendra Modi ji was the Chief Minister. Now I also want to know, has the SIT interviewed those people in the government of Shri Narendra Modi ji when he was Chief Minister as to whether they have met him or not met him? What has come in media information that the British High Commission also has met with this person. So has the SIT met them also? And all these questions that you're asking, can you imagine? The SIT has never once approached me and asked me these questions. Such important questions that Chief Minister was raising, his own constituted SIT did not deem it important to come to me and ask me those questions. I would have happily answered this question. The plan was before you have planned for that Takshila, because for the Indian citizenship, you doesn't need any separate visa if you have the Pakistan visa already valid for. So, did you plan for the Takshila before visiting Pakistan, or like after going to Pakistan you have planned for Takshila? And regarding the social media post, CM have clearly mentioned that for the 10 days you were silent on social media. So, what do you say on this? See, as to silent, not silent, I don't know what Chief Minister is talking about silence, not silence, I don't know. I also would like him to break his silence on this photo. I also would like him to break his silence about who has he met in this photo, when did he meet, and did he have any political discussions with this person. This is part of a larger article, and that article, I'm still getting it translated. It says that the Himanta Biswa Sharma and this person had political discussions with this
religious person. Secondly, if I remember correctly, now you asking me questions of 12 years ago, but you have to mention the cities. You might get a national visa, but you have to inform and get the permission of the city that you're traveling to. That's part of the travel obligation. No, after. I just said, after. I have gone only because I have married my wife 3 months before. She's going to Pakistan. I felt it's my duty as a husband to accompany her. But it is also been said that you abandoned the visa when you were in Pakistan, which is regularly not possible for any Indian citizen to get the visa amended when you were in Pakistan. What is visa amendment? Did you understand? What is visa amendment? Then your permission to visit Islamabad and Karachi was approved when you were already in Pakistan, which is basically I have already explained that when you apply for permission, you mention the city that you will be traveling to. Once you are there, if you want to add more destinations, the agreement between both countries is such that you can add those cities within those time period that you are there, but you have to get that clearance. Without clearance, no Pakistani can come and go anywhere. In that time, 2013-14, the regime was such. No Indian can go on one visa and roam around the country, and no Pakistani can come and roam around the country. You have to go, mention the city. If you are there, during the time you are allowed to stay there. If you want to travel, you have to apply for permission. 2013 চনত চিটিকেন নামৰ যিটো সংস্থা সেই সংস্থাটোৱে গুজৰাটত 2013 চনত চিটিকেন নামৰ সংস্থাটোৱে 2013 চনত জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰিছিলে গুজৰাটত আৰু সেই সময়ত মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী আছিলে। এই সময়ত কিবা বিসংগতি পাইছিলে? মই এইটোৱে জানিবলৈ বিচাৰো যে ৰাষ্ট্ৰীয় সুৰক্ষা লৈ এই গুজৰাটৰ চৰকাৰে কিবা কনফিডেন্সিয়েল ইনফৰমেশ্যন এৰি দিলে নেকি? এইখিনি তথ্যবোৰ হ'ব লাগে। এই গোটেইখিনি যে তদন্ত যে ক'ৰবাত নে ক'ৰবাত মোৰ আৰু আমাৰ ওপৰত যে কেন্দ্ৰীয় কৈছে, তাৰ মানে এইটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ নহয়। আমাক কেনেদৰে সময় পৰিৱৰ্তন চৰকাৰৰ কেলেংকাৰীৰ পৰা আমাক কেনেকৈ ডিষ্ট্ৰেক্ট হ'ব পাৰে সেয়া লৈ আৰু ৰাইজৰ মাজত আমাক লৈ তৰুণ গগৈৰ পৰিয়াল লৈ তৰুণ গগৈ বোৱাৰী লৈ তৰুণ গগৈ দেৱৰ নাতি নাতি লৈ কেনেদৰে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে সেয়া হ'ল এটা ষড়যন্ত্ৰ। মই ভাবোঁ যি বিশ্বাসঘাতক কাম প্ৰায় আমাৰ তৰুণ গগৈ দেৱৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিলে, সেই যাত্ৰাটো আজিও অব্যাহত আছে। পাকিস্তানৰ দূতাবাসলে আপুনি কিছু উদ্ঘাটন কৰি গৈছে, সেই বিষয়ক লৈ মোক অত্যন্ত হৈছে যে ইমান এটা দূতাবাস আছে, পাকিস্তানৰ দূতাবাসত কিয় শিক্ষাৰ্থীসকলগীয়া হৈছিল সেই বিষয়ক লৈ এই পাকিস্তানৰ লগত আমি আমাৰ বিভিন্ন সেই সময়ত বিভিন্ন এম্বেচি অষ্ট্ৰেলিয়া, ছিংগাপুৰ, UK, আমেৰিকা বিভিন্ন এম্বেচি লৈ আমি এটা অনুষ্ঠান যোগেদি কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল যিসকল UPSC এস্পিৰেণ্ট, যিসকল বিদেশ নীতিৰ ওপৰত জানিবলৈ বিচাৰে, আমি সেই ব্যৱস্থাটো কৰি দিছিলোঁ। এই সময়ত যি সময়ত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এই সময়ত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ 2014 চনত নিজৰ শপত গ্ৰহণত মাতিছে, বিয়া খাবলৈ গৈছে। মইতো নিজৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অনুকৰণ কৰি আমিও এই পাকিস্তানৰ এম্বেচেডৰৰ ওচৰত আমাৰ ল'ৰা ছোৱালী, তাৰ ভিতৰত এগৰাকী সাংবাদিকো আছিলে, হিন্দু প্ৰেছৰ সাংবাদিকগৰাকী, আমি তেখেতক লৈ আমি চৰ্চা কৰিছোঁ আৰু বিভিন্ন প্ৰদেশলৈ গৈছোঁ। পুনৰবাৰ মুখ্যমন্ত্ৰী যে কিমান দুৰ্বল, কিমান হতাশ, যে এনেকুৱা এটা মানে ভিত্তিহীন, যুক্তিহীন, ভক্তিহীন কথাৰ ওপৰত গোটেই কাল্পনিক এটা ছবি আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছে, সেইটোৱে তেওঁলোকৰ হতাশা। পৰৱৰ্তী দিনত তেওঁলোকৰ পৰাজয়টো নিশ্চিত, সেইটোৱে প্ৰমাণিত যোৱাকালি হৈ গৈছে।
আমি আৰু দুটা প্ৰশ্ন সোধো। আপোনাৰ সংবাদদান চলি থকাৰ মাজতে দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰিছে যে আপুনি যিটো কথা কৈছে তথ্যবিলাক কথা, এই তথ্যবিলাক হ'ল ইছলামাবাদত নহয় ৰাৱলপিণ্ডিতহে আছে। তেওঁ নিজেই কৈছে, মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে বিষয়টো লৈ। আপোনাৰ সংবাদদান চলি থকাৰ মাজতে টুইট কৰিছে। মই ভাল পালো মুখ্যমন্ত্ৰী মোৰ সংবাদমেল চাই আছে, ভাল পাইছো। তক্ষশিলা আমাৰ ইণ্ডাছ চিভিলাইজেশ্যন, আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ, আমাৰ যে তাৰ পৰা আমাৰ ভাৰতীয় চিভিলাইজেশ্যন গোটেই পৃথিৱীত আটাইতকৈ পুৰণি চিভিলাইজেশ্যন, এই আৰ্কিঅলজিকেল চাইট লৈ গৈছো, সেয়ালৈ তেখেতৰ আপত্তি হৈছে। মই কি কৰিম? লাহোৰ আৰু ইছলামাবাদ দেখালে, তাৰপিছত ৰাৱলপিণ্ডি গ'ল, তক্ষশিলা ৰাৱলপিণ্ডিত আছে। আপুনি আৰু এখন চহৰলৈ গ'ল, আপুনি লাহোৰ আৰু তাত তক্ষশিলাত আমাৰ চাণক্যও তাত আছিলে, ৰাৱলপিণ্ডিত আছে, আৰু এখন চহৰলৈ গ'ল মানে। মই সেইটোৱে কৈছো। ইছলামাবাদ পৰা কিমান দূৰ চাই লওক, ইছলামাবাদ পৰা কিমান দূৰ চাই লওক, এইটো মই চাই লওক, আপোনালোকে চাই লওক, এইটো আমি গৈ এনেকে ঘূৰি আহিছো, চাই লওক। আৰু আপুনি নিজে কৈছে বেলেগ বেলেগ চহৰলৈ যাবৰ কাৰণে বেলেগ বেলেগ ভিছা পাবৰ কাৰণে সোধা হৈছে, আৰু এখন চহৰলৈ গোটেই কথা দূৰত্বটো নহয় কথা। সেইকাৰণে আমি কৈছো যে আমাৰ ইছলামাবাদ আৰু লাহোৰ, সিহঁতৰ মাজে মাজে কাৰাচিও কৈ দিছে। এটা সময়তো এই কোনোবা এজন বিজেপি বিধায়ক হিমন্ত বিশ্ব শৰ্মা ঘনিষ্ঠ এটাতো পুৰা আইডেণ্টিটিবোৰ চাপি দিলে এবাৰ। ইয়াত ব্ৰেকফাষ্ট, তাত ISI, তাত এনেকুৱা লাঞ্চ, তাৰপিছত ডিলিট কৰি দিলে। মোৰতো চিন্তা হৈছে সেইগৰাকী বিদেশ মন্ত্ৰীৰ বাবে, যিগৰাকীয়ে গোটেই পৰামৰ্শটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিছে, মোৰ তাৰ বাবেহে অলপ মোৰ চিন্তা হৈছে। ইমান দিন আৰু মানে তেওঁ সেই মন্ত্ৰী হৈ থাকিব মই নাজানো দেই, গোটেই যে কাহিনীটো ওলালে মুখ্যমন্ত্ৰীয়ে এটা ইংগিত দিছে যে ক'ৰবাত আপুনি ব্লেকমেইলৰ সন্মুখীন হৈছিল, ব্লেকমেইলৰ সন্মুখীন হৈ পাকিস্তানত গৈছিল, 10 দিন পাকিস্তানত আছিল, আৰু সেইখিনি সময়ত আপুনি কিছুমান গোটত কিছুমান কাম কৰিব লগা হৈছিল, আৰু সেই গোটেই বিষয়টো ক'ৰবাত ব্লেকমেইলিং জড়িত আছে। আৰু হয়তো পাকিস্তানে আপোনাৰ সেই সকলোবোৰ গোপন বৈঠক ৰেকৰ্ডিং কৰি ৰাখিছে। আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'লে, দেশৰ প্ৰধানমন্ত্ৰী হ'লে আপোনাৰ পৰৱৰ্তী ব্লেকমেইলিং কৰি পাকিস্তানকে কাম কৰিব। ভাল ধুৰন্ধৰ চিনেমা প্ৰমাণ দিব পাৰিম, অভিযোগটো আমিও দিব পাৰো, প্ৰমাণ কি দিম, এই যে চাই কি প্ৰমাণ দিছে, সেইটো ভাল তেওঁ ধুৰন্ধৰ বনাইছে, হয়তো অভিযোগ প্ৰমাণটো কি দিব, সেইটোৱে কৈছে। আপোনাৰ ঠিকে ক'লে, প্ৰয়াত তৰুণ গগৈদেৱৰ গোটেই পৰিয়ালৰ ইমেজ তেওঁ ৰাইজৰ মাজত কণ্টেক্টত পেলাব বিচাৰিছে, কিন্তু অসমৰ জনসাধাৰণৰ মৰম, প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি শ্ৰদ্ধা আমাৰ বাবে আমাৰ সুৰক্ষা কৱচ। এই মুখ্যমন্ত্ৰীয়ে ইমান দিন চেষ্টা কৰি আছে, 1% আমাক ক্ষতি কৰিব নোৱাৰে। প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ লাচিত বৰফুকনৰ Hello. The government of Assam has now said that they will be referring the case to the FHA. So how do you think, how seriously the central government will take it forward? Should we expect some concrete results? Because you are saying that they don't have any evidence. The Chief Minister of Assam had already said in the month of August that come 10 September 2025, he will make the report known to the central government. It has been 6 months. He himself has not deemed it important to send the report in September to the central government for further investigation. He himself waited for 6 months on a matter that he calls it national security, but he himself chooses to wait for 6 months on the false pretext that
late Zubin Garg had passed away. But people of Assam know that this report was available to him prior to Zubin Garg's death. Zubin Garg passed away on 19th. This report was with him. There is a photo of the SIT team handing the report to the Chief Minister prior to the 10th September. He himself has not taken the necessary action for the past 6 months. Therefore, which shows that he himself has found that there is nothing conclusive to prove his wild, bogus, baseless, ridiculous allegations in the SIT report. Mr. Gogoi, Mr. Gogoi, my question is that you were married in 2013 and you went with your wife to Pakistan so that she doesn't face any problem, so that she doesn't feel newlywed. With Mr. Ali Tokir. What do you have to say? Ali Tokir. What is the question? Question is that The person you are from talking about. 2011 to 2013. Yes, for a part of that international program is still running. And that same international program, that CDKN, has gone and worked in Gujarat when Shri Narendra Modi ji was the Chief Minister. Now, can we then say that the Gujarat government was in cahoots with this said Pakistani individual and was taking action detrimental to national security? Why Gujarat government getting clean chit and my wife not? আপোনাৰ প্ৰতিটো ধৰ্মক লৈ পেলাই পাছপৰ্টত আপোনাৰ পুত্ৰ সন্তানৰ ধৰ্মক লৈ পাছপৰ্টত এটা প্ৰশ্ন উত্থাপন হৈছে। আপুনি জনাব নেকি যে আপোনাৰ বৰ্তমান ধৰ্ম কি উল্লেখ কৰা আছে এই কথাটো খবৰ কৰিছে? আপুনি মিডিয়া হিচাপে আপুনি কি মোৰ হৰপেটত পেলাব বিচাৰিছে যে মোৰ নিজৰ মাইনাৰ চিলড্ৰেনৰ মই ব্যক্তিগত কথাবোৰ মুকলি প্ৰশ্ন সোধাটো আইনী বিৰুদ্ধে আৰু তেওঁ কি কাম কৰিছে আইন বিৰুদ্ধে। মাইনৰ চিলড্ৰেন 9 বছৰীয়া 5 বছৰীয়া মাইনৰ চিলড্ৰেনৰ প্ৰাইভেট ইনফৰমেশ্যন তেওঁৰ ওপৰত কিমান কেছ হ'বলৈ গৈছে এটাতো হেড স্পিচ দিলে, তাৰপিছত সেই ভিডিঅ'টো তাৰ ওপৰত তেওঁ নিজে এডিট কৰিবলৈ বাধ্য। এইটোৱে প্ৰমাণ যে তেওঁ অসমৰ বাহিৰত কোনো প্ৰদেশৰ মুখ্যমন্ত্ৰী চকীপত বহা যোগ্য নহয়, যে নিজে বাৰম্বাৰ দিনে দিনে অপৰাধ কৰে, যে নিজে বাৰম্বাৰ আইনৰ উলংঘ কৰে। তেওঁ ৰাইজক কি শিকাব? আৰু তেওঁ খালি এটাই কথা শিকাইছে যে কেনেদৰে নিজৰ পৰিবাৰৰ নামত মাটি সম্পত্তি ল'ব পাৰে। এতিয়া তেওঁকহে চাই তেওঁলোকৰ ঘনিষ্ঠ মন্ত্ৰী বিধায়ক সেই এইখিনি কাম কৰিছে। সকলোৱে নিজৰ পৰিবাৰৰ নামত ক'ৰবাত গৰু কিনিছে, ক'ৰবাত মাটি লৈছে, ক'ৰবাত মহিলা সমিতি মাটি দখল কৰিছে। এই গোটেই মডেলটো পৰিবাৰক ইউজ কৰি এই গোটেই মডেলটো